কালি পৰহি জন্ম হৈছিলে আৰু এতিয়া চুঁচৰিব পৰা হ'ল চাওকচোন। আৰহামে পুৰা চেষ্টা কৰি আছে চুঁচৰিবৰ কাৰণে। ইমান দেখিবলৈ কাৰণে মৰম লাগিছে অকণমান অকণমান যায় তাৰপিছত আকৌ পেটটো পেলাই এনেকৈ পৰি পৰি দিয়ে। যি কি নহওক চেষ্টা কৰিছে পাৰিবগৈ আৰু। আৰু এইফালে মই দুইটাকে শুৱালো, শুৱাই এইফালে অকণমান আজি ঘৰ চাফা কৰিছোঁ যিহেতু চবেই বাৰাত পাইছেহি। আৰু মোৰ এল চোফাটো মাহীহঁতে মিলি এলটো ভাঙি দুভাগ কৰি দিলে। এনেকে থাকক বুলি দেখিবলৈ ভাল লাগিছে। মই ঠিক আছে তোমালোকে যি ভাল দেখা। আৰু এয়া দুপৰীয়াৰ কাৰণে বনি আছে শাক ভাজি। আৰু এইফালে বেটাহঁতৰ মাম বনাই আছোঁ। আৰু দুইটা আজি অকণমান টাইম শুইছে সেইকাৰণে মই দুটামান কাম কৰিবলৈ পাৰিছোঁ। দুইটা নুশুলে মোৰ বহুত অসুবিধা কাম কৰিবলৈ কিয়নো মোক বেছিকৈ বিচাৰি থাকে। আৰু মই ঘৰ চৰ মুচিলোঁ, মুচি এতিয়া গা পাও ধুই আহিলোঁ আৰু এইফালে মাছ ধুই পখালি হালধি নিমখ সানি দিছোঁ। তৰকাৰীখন নানিহে বনাব আৰু মই এতিয়া দুইটা সাৰ পালে দুইটাকে চাফ চিকুণ কৰি কাপোৰ চেঞ্জ কৰি দিওঁ। আৰু এই চাওকচোন ধোৱা কাপোৰ দিনটো কাপোৰ ওলায়েই থাকে। সৰু ল'ৰা ছোৱালী থকা ঘৰ গমটো পাইছে কিমান কাপোৰ ওলায়। সিহঁতৰ দিনটো 3যোৰমান কাপোৰ চেঞ্জে কৰা হয়। আৰু এয়া কাপোৰখিনি জাপি আছোঁ। আৰু এটা কথা চবেই বাৰাত পাইছে আপোনালোকে এবাৰ ঘৰৰ কাম কৰিছেনে? আমাৰ বাৰু তেনেকৈ হৈ আছে আৰু দুৱা কৰোৱাৰ দিনাখন আগফালে ৰুমৰ গোটেই পৰ্দা চৰ্দাবোৰ ধোৱা হ'লেই। এতিয়া ভিতৰৰ ৰুমৰ পৰ্দা ধুবলৈ আছে, বাকী বেডশ্বীটটো আমাৰ সদায় ধুয়ে থকা হয়। আৰু এটা কথা ঘৰৰ কাম কৰাৰ লগতে আমি আমাৰ নিজৰ ভিতৰতো অকণমান চাফ চাফাই কৰিব লাগে। আচলতে ঘৰ চাফা কৰাৰ লগতে আমি মনটো চাফা কৰিব লাগে কিয়নো যদি আমাৰ মনটো চাফা থাকে তেতিয়াহে আমাৰ দুৱা আল্লাহ পাকে কবুল কৰে। আৰু চবে বাৰাতটো হৈছে দুৱা কবুল কৰাৰ দিন, কবুল কৰা ৰাতি। সেই ৰাতি সকলো দুৱা আল্লাহ পাকে কবুল কৰে। সেইটো কাৰণে আমি যিমানটো ঘৰত কাম কৰোঁ সিমানটো আমি নিজৰ মনৰ লগতো কাম কৰিব লাগে। যদি কাৰোবাৰ প্ৰতি কিবা বেয়া ভাৱ আছে আমি এতিয়া আঁতৰাই দিব লাগে। কাপোৰ জাপি হৈ গ'ল আৰু ইমানেই ফল মূলৰ দাম আনিছিলে কেইটামান আম্মাই তাকে ধুনীয়াকৈ সজাই থৈছোঁ দেখিবলৈও ভাল লাগে। তাৰপিছত মই অকণমান ফেচ পেক লগালোঁ। চাওকচোন স্কিনটো ইমান ধুনীয়াকৈ গ্ল' কৰিছে। আচলতে ফেচ পেকখিনি সেইদিনাখনেই গুলি থোৱা, আজি অকণমান লগাই ল'লোঁ। আৰু এয়া দুপৰীয়া ভাত খাব লৈছোঁ শাক ভাজি আৰু মাছৰ তৰকাৰী দি। ভাত পানী খাই এয়া আচৰ নামাজো পঢ়িলোঁ তাৰপিছত গধূলি অকণমান জুই ফুৰাই আজিৰ দিনটো ব্লগটো ইমানতে সামৰিলোঁ। বাই।